মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ বিষয়ে বুজাই দি আহিছোঁ। আজি মই তোমালোকক কটাকটি কৰা ৰেখাৰ ধাৰণা বুজাই দিম। চোৱা, দুডাল ৰেখাক পৰস্পৰ কটাকটি কৰা ৰেখা বুলি কোৱা হ'ব যদি ৰেখা দুডালৰ এটা মাত্ৰ সাধাৰণ বিন্দু থাকে। ৰেখা দুডালৰ এই সাধাৰণ বিন্দুটোৱে হ'ল সিহঁতৰ ছেদবিন্দু। যেনে চোৱা, এল আৰু এম ৰেখা দুডালে পৰস্পৰ অ বিন্দুত কটাকটি কৰিছে, গতিকে অ হ'ব এল আৰু এম ৰেখা দুডালৰ ছেদবিন্দু। চোৱা, যেনে এল আৰু এম ৰেখা দুডালে পৰস্পৰ অ বিন্দুত কটাকটি কৰিছে, গতিকে অ হ'ল সিহঁতৰ ছেদবিন্দু। বুজি পালা নিশ্চয়? থেংক ইউ।